নিৰপৰাধী জোচেফ বণিকবোৰৰ হাতত কিমান দুখৰ ৰূপৰ বিনিময়ত বিক্ৰী কৰা হৈছিল। আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন হে করুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে করুণাময় হৃদয়ত স্থান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে জগতে বখানে প্রভু তুমি দুঃখহারি তুমি হে মুছিব পাৰা সকলো দুধাৰি জগতে বখানে প্রভু তুমি দুঃখহারি তুমি হে মুছিব পাৰা সকলো দুধাৰি তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান হে যিশু দিয়া পৰিত্ৰাণ লোৱা হে করুণাময় জয় জয়তে আমাৰ দৰ্শকসকললৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছো। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই নথৈ আনন্দিত হৈছো। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ২০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদৰ পৰা ৩৬ নম্বৰ পদলৈকে আমি চাব খুজিছো। জাকুবৰ পুত্ৰ ১২ জনৰ ভিতৰত জোচেফ আছিল অলপ ব্যতিক্ৰম। তেওঁৰ পিতাক জাকুবে অধিক প্ৰেম কৰিছিল। জাকুবে জোচেফক এটা ধুনীয়া দীঘল চোলাও উপহাৰ দিছিল। গতিকে স্বাভাৱিকতে জোচেফলৈ ককায়েকহঁতৰ বৰ হিংসা হৈছিল। তদুপৰি জোচেফে সপোন দেখিছিল আৰু সেই সপোনত ককায়েকহঁতে তেওঁক প্ৰণিপাত কৰা দেখিছিল। সেই সপোনৰ কথা ককায়েকহঁতৰ আগত কোৱাত ককায়েকহঁতৰ মনত জোচেফলৈ হিংসাৰ ভাৱ জাগি উঠিছিল আৰু অন্যায় কৰাৰ সুযোগ বিচাৰি আছিল। জোচেফক পিতাকৰ পৰা আঁতৰত অকলে পাই ককায়েকহঁতে জোচেফক বধ কৰিব খুজিছিল যদিও ৰুবেনৰ হস্তক্ষেপত জোচেফৰ প্ৰাণ ৰক্ষা পৰিছিল। জোচেফক বধ নকৰি এটা গাঁতত পেলাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। ককায়েক ৰুবেনে আচলতে জোচেফক গাঁতত পেলাই ৰক্ষা কৰিব খুজিছিল, কিন্তু পাছত জোচেফক গাঁতৰ পৰা উঠাই দেউতাক জাকুবৰ ওচৰলৈ লৈ যাব পাৰিব বুলি ভাবিছিল যদিও কিছুমান বণিক সেইফালেদি আহি থকা দেখি ককায়েকহঁতে মন সলনি কৰি ৰুবেনৰ অজ্ঞাতে ইছমাইলীয়াবোৰৰ ওচৰত জোচেফক বিক্ৰী কৰি দিছিল। আহকচোন
সেই জোচেফৰ ককায়েকহঁতৰ সবিশেষ জানিবলৈ এই ৩৭ নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আদি পুস্তকৰ ৩৭ নম্বৰ অধ্যায়ত ইতিমধ্যে পালোঁ যে জোচেফে দেউতাকৰ কথামতে ককায়েকহঁতক বিচাৰি আগবাঢ়ি গৈছিল আৰু গৈ গৈ দোথানত ককায়েকহঁতক পালেগৈ। ককায়েকহঁতে জোচেফক আঁতৰৰ পৰাই দেখিলে আৰু জোচেফক দেখি তেওঁক মাৰিবলৈ ষড়যন্ত্ৰ কৰিলে। আমি দেখিছোঁ জোচেফ ককায়েকহঁতৰ ওচৰলৈ আগবাঢ়ি গৈ আছে আৰু তেওঁবিলাকে জোচেফৰ বিৰুদ্ধে ষড়যন্ত্ৰ বনাই আছে। জোচেফে পিন্ধি আছিল সেই ৰং বিৰঙৰ দীঘল হাতৰ চোলাটো। সেই চোলাটো আছিল বিশেষ পদবীৰ চিন। আমি এই কথাটো মন কৰা উচিত যে জোচেফ ককায়েকহঁততকৈ বয়সত সৰু আছিল যদিও তেওঁ সিহঁততকৈ স্থানত উচ্চ হৈছিল। সেইকাৰণেই এই ঘৃণা আৰু ঈৰ্ষা, আৰু এই ঘৃণা আৰু ঈৰ্ষাই একেবাৰে মৃত্যুৰ পৰ্যায়লৈকে আগবঢ়াই নিছিল, একেবাৰে হত্যাৰ পৰ্যায়লৈকে আগবঢ়াই লৈ গৈছিল। ৰুবেনে ইতিমধ্যেই প্ৰথম সন্তানে লাভ কৰা অধিকাৰ হেৰুৱাইছিল, কিন্তু ইয়াত ৰুবেনে ভাল ব্যৱহাৰ দেখুৱাইছে। বাকী কেইজনৰ তুলনাত ৰুবেনৰ স্বাভাৱিক বিচাৰ বুদ্ধি বেছি। বাইবেলৰ পৰা পঢ়িম ৩৭ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদটো পঢ়োচোন। কিন্তু ৰুবেনে সেই কথা শুনি সিবিলাকৰ হাতৰ পৰা তেওঁক ৰাখি ক'লে, নহয়, আমি তাক বধ নকৰোঁ। সিহঁতে জোচেফক তাতে তেতিয়াই বধ কৰিলেহেঁতেন যদিহে ৰুবেনে হস্তক্ষেপ নকৰিলেহেঁতেন। ২২ নম্বৰ পদ। ৰুবেনে সিবিলাকৰ হাতৰ পৰা তেওঁক ৰাখি বাপেকৰ ওচৰলৈ উভতাই পঠাবৰ মনেৰে সিবিলাকক আৰু ক'লে, তোমালোকে ৰক্তপাত নকৰি তাক অৰণ্যৰ এই গাঁতত পেলাই দিয়া, কিন্তু তাৰ ওপৰলৈ হাত নেদাঙি বাহক। ৰুবেনে আচলতে মনে মনে ভাবি আছিল যে জোচেফক সেই গাঁতত পেলাই দিয়াৰ পাছত তেওঁ মনে মনে আহি জোচেফক আকৌ সেই গাঁতটোৰ পৰা উঠাই দেউতাকৰ ওচৰলৈ লৈ যাব। সঁচাকৈয়ে ৰুবেনক ইয়াত আমি অতি ভাল ব্যক্তি হিচাপে দেখা পাইছোঁ। ২৩ নম্বৰ পদ। পাছে জোচেফ ককায়েকবিলাকৰ ওচৰ পালত সিবিলাকে তেওঁৰ চোলা, অৰ্থাৎ তেওঁৰ গাত থকা সেই দীঘল আস্তিনৰ দীঘল চোলাটো সুলুকাই তেওঁক ধৰি সেই গাঁতত পেলাই দিলে। জোচেফে পিন্ধি থকা সেই চোলাটো ষাঁড় গৰুৰ আগত জোকাৰি দিয়া ৰঙা কাপোৰৰ নিচিনা। ৰঙা কাপোৰ জোকাৰিলে ষাঁড় গৰুৰ যেনেকৈ খং উঠে, সেই চোলাটো দেখিলে ককায়েকহঁতৰ তেনেকৈ খং উঠে। ককায়েকহঁতে সেইটো ঘিণ কৰিছিল, কাৰণ সেইটোৱে জোচেফক সিহঁততকৈ বেলেগ হিচাপে দেখুৱাইছিল। প্ৰথম জাতৰ নীতি অনুসাৰে জ্যেষ্ঠ ভাইসকলৰহে অধিকাৰ বেছি, গতিকে সিহঁতে জোচেফৰ গাৰ পৰা সেই চোলাটো কাঢ়ি খুলি ল'লে, সিহঁতে ঘিণ কৰা সেই চোলাটো। ২৪ আৰু ২৫ নম্বৰ পদ। কিন্তু সেই গাঁতত পানী নাই, সি সুদা আছিল। পাছে সিবিলাকে ভোজন কৰিবলৈ বহিছিল। এনেতে সিবিলাকে চকু তুলি চাই দেখিলে যে গিলিয়দৰ পৰা এজাক ইছমাইলীয়া বণিক লোকে মছলা, ঘাঁহ সুস্থ কৰা এবিধ গছৰ এঠা আৰু গন্ধৰস উটত ভৰা দি লৈ মিছৰ দেশলৈ নামি যাবলৈ আহিছে। জোচেফক সেই গাঁতত পেলাই তেওঁলোকে খাবলৈ বহিছিল, আৰু তেতিয়া তেওঁলোকে দেখিলে এদল বেপাৰী সেই পিনেদি আহি আছিল। ২৬ আৰু ২৭ নম্বৰ পদ। তেতিয়া জিহুদাই তেওঁৰ ককায়েক ভাইকবিলাকক ক'লে, ভাইক মাৰি তাৰ তেজ লুকুৱালে আমাৰ কি লাভ হ'ব? আহা, আমি তাক এই ইছমাইলীয়াহঁতক বেচোঁ হওক, তাৰ ওপৰলৈ আমাৰ হাত ডঙা নহওক, কিয়নো সি আমাৰ ভাই আৰু আমাৰ মঙহো। পাছে সেই কথাত তেওঁৰ ককায়েক ভাইকবিলাক মান্তি হ'ল। সেই ইছমাইলীয়া বেপাৰীবিলাক সেই পিনেদি অহা দেখি এতিয়া জিহুদাই হস্তক্ষেপ কৰিলে। তেওঁ অতি ব্যৱসায়িক পৰিকল্পনা এটা কৰিলে, কিন্তু অন্ততঃ তেওঁ নৰবধ হোৱাটো নিবিচাৰিলে। জোচেফৰ তেজেৰে তেওঁলোকৰ হাত ৰক্তাক্ত হোৱাটো তেওঁ নিবিচাৰিলে, কাৰণ জোচেফ তেওঁলোকৰ ভাই, এই কথা তেওঁ মনত পেলালে। সেই পৰামৰ্শত
ককাই ভাই কেইজন সন্তুষ্ট হ'ল, কাৰণ সিহঁতে যোচেফক আঁতৰাবহে খুজিছিল। কেনেদৰে সেই কামটো সম্পন্ন হয় সেইটোলৈ ভ্ৰূক্ষেপ কৰা নাছিল। সিহঁতে বুজি পাইছিল যে সেই ইছমাইলীয়াবিলাকে তেওঁক মিছৰ দেশলৈ লৈ যাব আৰু তাতে তেওঁক দাস হিচাপে বেচি দিব। অন্ততঃ সিহঁতে যোচেফক দূৰ কৰিব পাৰিব। সেই সময়ত প্ৰায়বোৰ ঠাইতেই দাসত্ব আছিল জীৱন্ত মৃত্যুৰ নিচিনা। গতিকে সিহঁতে জানিছিল যে যোচেফৰ বিষয়ে সিহঁতে আৰু কেতিয়াও শুনিবলৈ নাপাব। 28 নম্বৰ পদ। তেতিয়া সেই মিডিয়নীয়া বণিকবোৰ আহি ওচৰ পোৱাত সিবিলাকে যোচেফক গাঁতৰ পৰা টানি তুলিলে আৰু 20 দুখৰ ৰূপ লৈ ইছমাইলীয়াহঁতক যোচেফক বেচিলে। তাতে সিহঁতে যোচেফক মিছৰ দেশলৈ লৈ গ'ল। এই মুহূৰ্তত আপুনি হয়তো ভাবিব পাৰে যে আদিপুস্তকৰ কথাখিনি লিপিবদ্ধ কৰোঁতা মুচিয়ে মনটো স্থিৰ কৰা ভাল। প্ৰথমতে তেওঁলোকক ইছমাইলীয়া বণিক বুলি কৈছে, তাৰ পাছত কৈছে মিডিয়নীয়া বণিক বুলি, তাৰ পাছত আকৌ ইছমাইলীয়া বুলি কৈছে। তেওঁলোকনো আচলতে কি? এইটো বাৰু বাইবেলত থকা ভুল নেকি? কিছু বছৰ আগতে এজন ছাত্ৰই এখন পুস্তিকা লৈ আহিছিল। পুস্তিকাখনত 1000 নে 2000টা বাইবেলত থকা তথাকথিত ভুল উল্লেখ কৰা হৈছিল। সেই পুস্তিকাখন ভালদৰে পঢ়াৰ পাছত কিন্তু আমাৰ এটা ভুলহে চকুত পৰিল। ভুলটো বাইবেলত নহয়, কিন্তু সেই পুস্তিকাখনতহে। তাত এই কথাটো বাইবেলত থকা এটা ভুল বুলি লিখা হৈছিল। এই মানুহবিলাকক প্ৰথমতে ইছমাইলীয়া বুলি কৈ, তাৰ পাছত মিডিয়নীয়া বুলি কৈ, আকৌ ইছমাইলীয়া বুলি কোৱাটো সেই কিতাপখনত বাইবেলত থকা এটা ভুল বুলি উল্লেখ কৰা হৈছিল। এইটো নিশ্চয় মন কৰিবলগীয়া কথা, আৰু আমি বিষয়টো অলপ ভালদৰে চোৱা উচিত। আমি বিষয়টো এৰাই যাব খোজা নাই। প্ৰথমতে আমি এই কথাটো মন কৰা উচিত যে যিটো কথাই আচলতে বাইবেলৰ লিখিত তথ্য সঁচা বুলিহে প্ৰমাণ কৰে, সেই কথাটোকে সমালোচক আৰু বাইবেল ঘিণ কৰা মানুহে ভুলকৈ ব্যাখ্যা কৰিব পাৰে। বুজি নাপায় সেইটোকে ভুল বুলি ক'ব পাৰে, আৰু বাইবেলত থকা এটা ভুল বুলি তেওঁলোকে তাকেই ঢাক ঢোল বজাই প্ৰচাৰ কৰি ফুৰিবও পাৰে। ইছমাইলীয়াবিলাকনো কোন? তেওঁলোক অব্ৰাহামৰ পুত্ৰ ইছমাইলৰ বংশৰ লোক। আৰু মিডিয়নীয়াবিলাকনো কোন? তেওঁলোক অব্ৰাহামৰ এজন পুত্ৰ মিডিয়নৰ বংশৰ পৰা হোৱা লোক। ইছমাইল আছিল হাগাৰৰ যোগেদি জন্মা অব্ৰাহামৰ পুতেক, আৰু মিডিয়ন আছিল ছাৰাৰ মৃত্যুৰ পাছত অব্ৰাহামে বিয়া কৰোৱা কেতুৰাৰ যোগেদি জন্মা অব্ৰাহামৰ পুতেক। তেওঁলোক সকলো ভাই ককাই আছিল, আৰু তেওঁলোক আচলতে নিজৰ ভায়েকক বিক্ৰী কৰা এই ল'ৰাকেইটাৰো সম্বন্ধীয় লোকেই আছিল। এই সময়তনো কোন ইছৰাইলীয়া লোক আছিল? মাত্ৰ 12জনহে আছিল। জাকুবৰ সেই 12জন পুত্ৰ। আৰু সেই সময়ত ইছমাইলীয়া লোক বাৰু কিমান আছিল বুলি আপুনি ভাবে? ইছমাইল ইছহাকতকৈ ডাঙৰ আছিল, গতিকে কিজানি 100জন বা তাতকৈ অলপ অধিক আছিল। আৰু মিডিয়নীয়া বাৰু কিমান আছিল? মিডিয়নৰ জন্ম হৈছিল ইছহাকৰ জন্মৰ পাছত, গতিকে বেছি সংখ্যক নহ'ব, হয়তো 1 ডজন বা তাতকৈ অলপ বেছি হ'ব পাৰে। অৰ্থাৎ এই ইছমাইলীয়া, মিডিয়নীয়া এইবোৰ সৰু সৰু গোট আছিল, আৰু সেই সময়ত যাত্ৰা কৰা কামটো অতি বিপদজনক আছিল। তেওঁলোকে মৰুভূমি পাৰ হৈ মিছৰলৈ যাব লাগিছিল। তেওঁলোক একগোট হৈছিল সুৰক্ষাৰ খাতিৰত, আৰু একগোট হৈছিল একেধৰণৰ স্বাৰ্থৰ খাতিৰত। তেওঁলোক বাণিজ্য কৰিবলৈ মিছৰলৈ গৈ আছিল, আৰু যিহেতু তেওঁলোক সম্বন্ধীয় লোক আছিল, গতিকে পৰস্পৰৰ মাজত ভাল বুজাবুজি আছিল, আৰু গতিকে তেওঁলোক একলগ হৈ গৈছিল, ইছমাইলীয়া আৰু মিডিয়নীয়াবিলাকে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যই শুদ্ধ অৰ্থ কৰে যদিহে আমি ঈশ্বৰৰ বাক্যকেই শুদ্ধ অৰ্থ কৰিবলৈ এৰি দিওঁ। আমি নিজে যাতে হস্তক্ষেপ নকৰোঁ। আমি মানুহবিলাকেহে আচলতে শুদ্ধ অৰ্থটো নকৰোঁ। আচলতে মানুহৰ অজ্ঞতাৰ বাবেই মানুহে বাইবেলত কিছুমান কথা ভুল বুলি দেখিবলৈ পায়। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আচলতে কি হৈছিল সেইটো মুচিয়ে বুজি পাইছিল, আৰু তেওঁ ঠিক সেই কথাই ইয়াত লিখিছিল।
গতিকে ককায়েকহঁতে যোচেফক সেই ইছমাইলীয়াবিলাকৰ হাতত বেচি দিলে আৰু সিহঁতে তেওঁক মিছৰলৈ লৈ গ'ল। এতিয়া পাঠ কৰি দিম ২৯ পৰা একেবাৰে ৩১ নম্বৰ পদলৈকে। পাছে ৰুবেনে গাঁতৰ ওচৰলৈ গৈ যোচেফক গাঁতত নাইকিয়া দেখি নিজৰ কাপোৰ চিৰিলে আৰু ভায়েকবিলাকৰ ওচৰলৈ উভতি গৈ ক'লে, ল'ৰাটি নাইকিয়া, মইনো এতিয়া কলৈ যাম? পাছে সিবিলাকে যোচেফৰ চোলাটো লৈ এটা চাগ মাৰি তাৰ তেজত জুবুৰিয়ালে। তেওঁলোকে আচলতে কি কৰিলে সেই কথা ৰুবেনক জনাইছিল নে নাই, সেই কথা শাস্ত্ৰত আমাক জনোৱা হোৱা নাই। কিন্তু আমি ভাবোঁ যে তেওঁলোকে হয়তো জনাইছিল। আৰু তেওঁলোকে নিশ্চয় কৈছিল, সেই বেপাৰীবিলাকৰ পিছত গৈ আৰু লাভ নাই, কাৰণ তেওঁলোক নিশ্চয় গৈ বহুদূৰ পালে। গতিকে জাকুবৰ আগত ক'বলৈ এটা ভাল কাহিনী সজোৱাতহে তেওঁলোকক সহায় কৰা উচিত। ৩২ নম্বৰ পদ। পাছে সেই দীঘল আস্তিনৰ দীঘল চোলাটো পঠাই দিলে আৰু নিজ বাপেকৰ ওচৰলৈ নি ক'লে, আমি এইটো পালোঁ, এইয়ে তোমাৰ পোৱাৰ চোলা হয়নে নহয় তাক চোৱা। যথেষ্ট চতুৰ বুদ্ধি নহয়নে বাৰু? তেওঁলোকে এনে ভাও ধৰিছে যেন যোচেফক তেওঁলোকে দেখাই নাই। তেওঁলোকে এতিয়া এনেকুৱা দেখুৱাইছে তেওঁলোকে যেন মাত্ৰ সেই চোলাটোহে পালে। তেওঁলোকে সেই ঘিণ কৰা চোলাটোহে জানিছিল, কিন্তু তেওঁলোকে এনেকুৱা কাণ্ড কৰিছিল, এনেকুৱা ভাও ধৰিছিল যেন চোলাটোও চিনি নাপায় আৰু দেউতাকক সুধিছিল তেওঁ চিনি পায়নে বুলি। জাকুবে সেইটো কাৰ চোলা চিনি পাইছিল। তেওঁ এটা স্বাভাৱিক সিদ্ধান্তলৈ আহিছিল, যিটো সিদ্ধান্তলৈ তেওঁ অহাটো যোচেফৰ ককায়েকহঁতে বিচাৰিছিল। ৩৩ নম্বৰ পদ। তাতে তেওঁ চিনি পাই ক'লে, এইটো মোৰ পুত্ৰৰ চোলা হয়। কিবা হিংসক জন্তুৱে তাক খালে, নিশ্চয় যোচেফক দুখৰকৈ চিৰি পেলোৱা হ'ল। আমি অলপ থমকি ৰৈ এই কথাখিনি অলপ চাওঁ হওক। সিহঁতে ছাগলীৰ পোৱালি এটা মাৰি তাৰ তেজ চোলাটোত সানি দিছিল। ছাগলীৰ যোগেদি দেউতাকক ঠগোৱা কথাটোৱে বাৰু আমাক কিবা মনত পেলাই নিদিয়েনে? মনত পেলাওকচোন প্ৰিয় শ্ৰোতা। যেতিয়া ৰিবেকা আৰু জাকুবে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকে ছাগলীৰ মাংস ৰান্ধিছিল আৰু ছাগলীটোৰ ছাল জাকুবৰ হাত আৰু ডিঙিৰ পিছপিনে দি দেউতাকক ঠগাইছিল। আৰু এতিয়া যোচেফৰ ককায়েকহঁতে এটা ছাগলীৰ তেজ ব্যৱহাৰ কৰি তেওঁলোকৰ দেউতাকক ঠগাইছে, আৰু সেই দেউতাকজন জাকুব নিজেই। সিহঁতে চোলাটো তেওঁৰ ওচৰলৈ আনি কৈছে, এইটো আপুনি চিনি পাইছেনে? আমি এইটো সেই পাহাৰত পালোঁ। কোনো বনৰীয়া জন্তুৱে কিজানি তাক মাৰি পেলালে। বৃদ্ধ জাকুব এই সিদ্ধান্তত উপনীত হ'ল যে তেওঁৰ পুত্ৰ যোচেফৰ মৃত্যু হ'ল। কথাটো ভালদৰে মন কৰকচোন। জাকুবে নিজে যিদৰে ঠগাইছিল, এতিয়া নিজেও সেই একেদৰেই ঠগ খাইছে। গালাতিয়া ৬ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদত আমি পাইছিলোঁ, তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। আন কিবা নহয়, কিবা একেধৰণৰো নহয়, কিন্তু যিহকে বয় তাকেই দাব লাগিব। জাকুবেও কিবা একেধৰণৰ কথাৰে নহয় বা আন কিবাৰে নহয়, একেটা বস্তুৰেই ঠগ খাইছে। এই জাকুবে বৰ বেয়া গুটি সিঁচিছিল। তেওঁ ঠগ প্ৰবঞ্চনাৰ আশ্ৰয় লৈছিল আৰু এতিয়া তেওঁ এজন দেউতাক হ'ল। তেওঁ নিজৰ দেউতাকক বহু বছৰ আগতে যেনেদৰে ঠগাইছিল, এতিয়া নিজেও তেনেদৰেই ঠগ খাইছে। প্ৰিয় শ্ৰোতা, যেতিয়া আমি ধান সিঁচো, আমি ফচল হিচাপে কি পাওঁ? ধান, নহয় জানো? আমি কাঁইটীয়া বনৰ গুটি সিঁচিলে কাঁইটীয়া বনেই ফচল হিচাপে পাম, নহয় জানো? আমি যি সিঁচো ঠিক সেইটোকেই ফচল হিচাপে পাওঁ। এই কথাটো, এই নীতিটো যিকোনো ক্ষেত্ৰতেই খাটে। ই শাৰীৰিক জগততো সত্য, ই নৈতিক আৰু আত্মিক ক্ষেত্ৰতো খাটে।
এই কথাটো খ্ৰীষ্টীয় বিশ্বাসীজনৰ বাবেও সত্য। আপুনি যদি ভাবে যে আপুনি ঈশ্বৰৰ সন্তান হোৱা বাবে পাপৰ ফলৰ পৰা সাৰি যাব, তেনেহ'লে আপোনাৰ বেলেগ চিন্তা আহিছে। আপুনি সেই বেলেগ চিন্তাটোৰহে কিবা এটা ব্যৱস্থা ল'ব লাগিব। আৰু পাপ কৰা উচিত নহ'ব, কাৰণ ঈশ্বৰে মানুহৰ প্ৰতি কোনো পক্ষপাতমূলক আচৰণ নকৰে। তেওঁ কৈছিল, কথাটো এনেদৰেই হ'ব, গতিকে আপুনি বা মই ব্যতিক্ৰম নহয়। আমাৰ বাবেও কথাটো একেই হ'ব। এজন পৰিচৰ্যাকাৰী লোক আন এজন মানুহৰ পত্নীৰ সৈতে লেটিপেটি কৰা অৱস্থাত ধৰা পৰিছিল। তেওঁ সেই কামটো বেয়া নহয় বুলি নিজকে পতিয়ন নিয়াব খুজিছিল, এই বুলি ভাবি যে তেওঁ ঈশ্বৰৰ বাবে এজন বিশেষ ধৰণৰ স্পেচিয়েল মানুহ। তেওঁ ভাবিছিল, যিহেতু তেওঁ তেনে বিশেষ মানুহ, গতিকে আন মানুহতকৈ তেওঁ অলপ বেলেগ ধৰণে আৰু অলপ বেলেগ নীতিমতেও চলিব পাৰে। কিন্তু তেওঁ পিছত দেখিবলৈ পালে যে ঈশ্বৰে কোনো মানুহৰ প্ৰতি পক্ষপাতমূলক আচৰণ নকৰে। প্ৰিয় শ্ৰোতা, এতিয়া জাকুবৰ দুখলৈ মন কৰক। 34 আৰু 35 নম্বৰ পদ। তেতিয়া জাকুবে নিজৰ কাপোৰ চিৰি কঁকালত ছট পিন্ধি অনেক দিনলৈকে পুতেকৰ কাৰণে শোক কৰিলে। পাছে তেওঁৰ পুতেক জীয়েক আটাইবিলাকে উঠি তেওঁক সান্তনা কৰিবলৈ ধৰিলে। কিন্তু তেওঁ প্ৰবোধ নেমানি ক'লে, মই শোকতে চিউললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম। এইদৰে তেওঁৰ বাপেকে তেওঁৰ নিমিত্তে ক্ৰন্দন কৰিলে। প্ৰিয় শ্ৰোতা, কিছুমান লোকে হয়তো ভাবিব পাৰে যে জাকুবৰ এই দুখ প্ৰকাশে দেখুৱাইছে তেওঁ যোচেফক যে কিমান ভাল পাইছিল সেই কথা। তেওঁ নিশ্চয় সেই ল'ৰাক ভাল পাইছিল, এই কথা আমি মানিবই লাগিব, আৰু ইয়াত আমাৰ নিশ্চয় একো সন্দেহ নাই। কিন্তু এই কথাটোৱে এইটোও প্ৰকাশ কৰিছে যে জাকুবে এতিয়াও বিশ্বাসেৰে খোজ কাঢ়িবলৈ শিকা নাই। তেওঁ পনিয়েলত লাভ কৰা অভিজ্ঞতাৰ কথা আপোনাৰ নিশ্চয় মনত আছে। সেইটো আছিল পুৰণি অহংভাৱৰ পতন। তাত মানসিকতাৰ পতন হৈছিল। কিন্তু তেওঁ এতিয়াও বিশ্বাসেৰে খোজ দিবলৈ শিকিব লাগিব। তেওঁ সেইটো এতিয়াও শিকা নাই। আচলতে জাকুবৰ বিশ্বাসৰ কথা ইব্ৰী 11 নম্বৰ অধ্যায়ত উল্লেখ কৰা হৈছে, কিন্তু তেওঁৰ মৃত্যু নোহোৱা পৰ্যন্ত তেওঁৰ জীৱনত কোনো বিশ্বাসৰ কাৰ্যৰ কথা উল্লেখ কৰা হোৱা নাই। তেওঁৰ মৃত্যুতহে বিশ্বাস প্ৰদৰ্শিত হৈছিল বুলি আমি ক'ব পাৰোঁ। তেওঁৰ দুখ দাউদ ৰজাৰ দুখৰ লগত তুলনা কৰকচোন। দাউদ ৰজাৰ কেঁচুৱা মৰোতে দাউদে কান্দিছিল। জাকুবে যোচেফক ভাল পোৱাৰ দৰেও দাউদেও সৰু কেঁচুৱাটি ভাল পাইছিল। কিন্তু দাউদ আছিল বিশ্বাসৰ ব্যক্তি। তেওঁ জানিছিল কেঁচুৱাটো তেওঁলৈ উভতি নাহে। কিন্তু এই কথাও তেওঁ জানিছিল যে তেওঁ এদিন সেই সৰু কেঁচুৱাটিৰ কাষলৈ যাব। কি যে বিশ্বাস, নহয়নে? কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ জাকুবে যোচেফৰ কাৰণে যিদৰে ক্ৰন্দন কৰিছিল, তাৰ পৰা এই কথাটো প্ৰকাশ পাই উঠিছিল যে তেওঁ বিশ্বাসেৰে খোজ কাঢ়িবলৈ শিকা নাই। জাকুবৰ এই দুখ আছিল অতি অস্বাভাৱিক ধৰণৰ দুখ। প্ৰিয় খ্ৰীষ্টীয় বন্ধু, হয়তো আপুনি কোনো আপোনজনক হেৰুৱাইছে। হয়তো আপুনি সেই কথা পাহৰিব পৰা নাই। আমি আপোনাক অতি মৰমৰ ভাৱেৰে এই বুলি ক'ব বিচাৰোঁ, নিষ্ঠুৰভাৱে নহয়, মৰমৰ ভাৱেৰে ক'ব বিচাৰোঁ যে অনুগ্ৰহ কৰি বিশ্বাসেৰে খোজ দিবলৈ শিকক। আপুনি বিশ্বাস প্ৰদৰ্শন কৰা হয় যেতিয়া আপুনি এই কথা মানি লয় যে আপুনি দুখ কৰি সেই হেৰুৱাজনক পুনৰ ঘূৰাই আনিব নোৱাৰে। তাৰ পৰা একো লাভ নহয়। যদি আপুনি ঈশ্বৰৰ সন্তান আৰু আপুনি যাৰ বাবে দুখ কৰি আছে তেওঁ এজন ঈশ্বৰৰ সন্তান, তেনেহ'লে বিশ্বাসেৰে খোজ দিয়ক। কাৰণ তেওঁক আপুনি আকৌ লগ পাব আৰু কেতিয়াও বিচ্ছেদ নহ'ব।
জগতখনৰ বিশ্বাস নাই। তেওঁলোকে আশাহীনজনৰ নিচিনাকৈ দুখ কৰে। কিন্তু খ্ৰীষ্টীয় বন্ধু, আপুনি বিশ্বাসেৰে খোজ দিব পাৰে। এতিয়া এই ৩৭ নম্বৰ অধ্যায়টোৰ শেষৰটো পদে যোচেফৰ পিছে পিছে আমাক একেবাৰে মিছৰ দেশলৈ আগবঢ়াই লৈ যায়। পাঠ কৰি দিম ৩৬ নম্বৰ পদ। আৰু সেই মিডিয়নীয়াবিলাকে হ'লে মিছৰ দেশত ফৰৌন ৰজাৰ বিষয়া ৰক্ষক সেনাপতি পটিফৰৰ তাত যোচেফক বেচিলেগৈ। আমি যোচেফক তাতেই এৰিলোঁ। যোচেফৰ কাহিনী আমি আকৌ পঢ়িম ৩৯ নম্বৰ অধ্যায়ত। আজিৰ বাইবেল অধ্যয়ন আমি ইমানতেই সামৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ আপোনাক লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। বিছ দুখৰ ৰূপৰ বিনিময়ত নিৰপৰাধী যোচেফক ককায়েকহঁতে সেই বণিকবোৰৰ হাতত বিক্ৰী কৰিলে। হিংসাই মানুহক কেনেদৰে অতি নিৰ্দয় আৰু নিষ্ঠুৰ কৰি তুলিব পাৰে, আনকি নিজৰ ভায়েকৰ প্ৰতিও ইমান কঠোৰ কৰি তুলিব পাৰে, তাৰ স্পষ্ট উদাহৰণ আমি ইয়াতে দেখিবলৈ পাওঁ। যোচেফৰ ককায়েকহঁতে সেই অপৰাধ লুকুৱাবলৈ আৰু এটা কুকৰ্ম কৰিবলগীয়া হ'ল। এটা ছাগলী মাৰি যোচেফৰ গাৰ পৰা খুলি থোৱা সেই দীঘল চোলাটো সেই ছাগলীৰ তেজত জুবুৰিয়াই সেইটোকে বাপেকৰ ওচৰলৈ নি দেখুৱালে আৰু যোচেফক অৰণ্যৰ হিংস্ৰ জন্তুৱে মাৰি বধ কৰিলে বুলি বুজালে। পিতৃ জাকুব শোকত নিয়মান। হিংসাৰ বশৱৰ্তী হৈ যোচেফৰ ককায়েকহঁতে যোচেফলৈ দুৰ্ঘোৰ অন্যায় কৰাৰ লগতে দেউতাককো বৃদ্ধ বয়সত মনোকষ্ট দিলে। লগতে এটা নিৰপৰাধী ছাগলীৰ মৃত্যু হ'ল। আনফালে সেই বেপাৰীবোৰ মিছৰলৈ গৈ মিছৰৰ ফৰৌন ৰজাৰ বিষয়া ৰক্ষক সেনাপতি পুটিফৰৰ ওচৰত যোচেফক বিক্ৰী কৰি দিলে। সম্পূৰ্ণ নিৰপৰাধী যোচেফ সেই অৱস্থাত পৰিল। তেওঁৰ জীৱনলৈ নামি আহিল এটা দুৰ্যোগ, যদিও সেই দুৰ্যোগ আছিল সময়। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱা আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি প্ৰত্যেককে দান কৰিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জনাওঁ। বিশেষকৈ প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি এই সময়তে অধ্যয়ন কৰিলোঁ আৰু এই অধ্যয়নৰ যোগেদি আমি যি যোচেফৰ জীৱনৰ বিষয়ে গম পাইছোঁ পিতৃ, তেওঁ যেনেকৈ তেওঁৰ জীৱনত বিভিন্ন সমস্যা আহিছিল যদিও কিন্তু তোমাত যি বিশ্বাস আৰু ধৈৰ্যৰে প্ৰভু বাট চাইছিল, তেনেদৰে প্ৰভু আমাৰ জীৱনতো অহা সেই সকলো সমস্যাৰ বাধাবোৰ প্ৰভু নেওচি কিন্তু তোমাতে বিশ্বাস ৰাখি তোমাত যাতে ধৈৰ্যৰে বাট চাই প্ৰভু আমিও যাতে সেইমতে চলি যাব পাৰোঁ, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাৰ প্ৰত্যেকৰ জীৱনত পিতা দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 20 মাইল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে যোচেফৰ ককায়েকহঁতে কিমান ৰূপৰ বিনিময়ত যোচেফক ইছমাইলীয়াসকলৰ হাতত বিক্ৰী কৰিছিল? অপশ্যন এ 10 দুখৰ ৰূপত, অপশ্যন বি 15 দুখৰ ৰূপত, অপশ্যন চি 20 দুখৰ ৰূপত, অপশ্যন ডি 25 দুখৰ ৰূপত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।